আমাৰ জ্যেষ্ঠসকলে কোৱা অনুসৰি সুদীৰ্ঘ ৪৬ বছৰৰ পিছত আমাৰ অঞ্চলত বানপানী এই অভাৱনীয় পৰিস্থিতি। মাজতে দুই এটা বৰ্ষত বুঢ়ীদিহিঙৰ বাঢ়নী পানী প্ৰৱেশ কৰে নকৰা নহয়। কিছু কিছু অঞ্চলত পানী প্ৰৱেশ কৰি ৫-৬ ঘণ্টাত পানীসমূহ ওলাই যায়। কিন্তু এই অনাকাংক্ষিত পৰিস্থিতিয়ে বহুজনৰ বহুদিনীয়া পৰিশ্ৰম আশা আকাংক্ষাবোৰ নিমিষতে থান-বান কৰি দিলে। কাৰোবাৰ বাবে দুখৰ সীমা নাই, তাৰ বিপৰীতে আনৰ সপোন চুৰমাৰ হোৱা দেখি এচামৰ আনন্দৰ সীমা নাই। যি কি নহওক, এনেধৰণৰ পৰিস্থিতি আজি কেৱল আমাৰে নহয়, পৃথিৱীৰ বিভিন্ন প্ৰান্তত অভূতপূৰ্ব অনাকাংক্ষিতভাৱে প্ৰকৃতিয়ে ৰুষ্ট হৈ উঠিছে। মুঠৰ ওপৰত আমি প্ৰকৃতিৰ ঊৰ্ধত কোনোৱেই নহয়। তিনিদিনীয়া এই অভাৱনীয় পৰিস্থিতিৰ পিছত এতিয়া পৰিস্থিতি কিছু স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। কৃতজ্ঞতা জনাইছোঁ যিসকল দল সংগঠনৰ লগতে প্ৰশাসনৰ লোকসকলে এইসকল দুৰ্ভগীয়া লোকক সংকটৰ পৰা দিনে ৰাতিয়ে উদ্ধাৰ কৰিলে। কৃতজ্ঞতা জনাইছোঁ প্ৰশাসন, বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানৰ উপৰিও যিসকল ব্যক্তিয়ে নেকি ব্যক্তিগতভাৱেও এইসকল দুৰ্ভগীয়া লোকক খাদ্য, বস্ত্ৰ আদিকে কৰি বিভিন্ন সহায় সহযোগিতা আগবঢ়াইছে সেইসকল ব্যক্তিলৈ। সেইসকল ব্যক্তিৰ সহানুভূতি দেখি এটাই অনুভৱ কৰোঁ, যেতিয়ালৈকে মানুহৰ মাজত প্ৰকৃত মানৱতাবোধ থাকিব তেতিয়ালৈকে কোনেও অকলশৰীয়া নহয়। এইখিনিতে ৰজাঘৰীয়াৰ প্ৰতিও অনুৰোধ, বিভিন্ন সময়ত হকে বিহকে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আয়োজন কৰাৰ সমান্তৰালভাৱে এইসকল দুৰ্ভগীয়া লোকৰ বাবেও কিছু কৰণীয় আছে, নথকা নহয়। ৰজাঘৰীয়া বা চৰকাৰৰ কৰ্তৃপক্ষই এইসকল লোকৰ বাবে যদিহে সামান্যভাৱেও দৃষ্টি ৰাখে তেন্তে অনাগত দিনত এনেকুৱা ধৰণৰ ভয়াৱহ পৰিস্থিতিৰ পৰা হ'বলগীয়া ক্ষয় ক্ষতি যথেষ্টখিনি ৰোধ হৈ পৰিব।